ঐ মই লং লাগি যায়, মই লং লাগি যায়, ফুলে সোণাৰু হালধীয়া হালধীয়া, চিঙি লং লাগি যায়, সাঁতুৰিব নোৱাৰো দহতো নামোৱা, ডুবি লং লাগি যায়, ডুবি লং লাগি যায়। জীৱন এখনি মায়াময় জীৱনী, জীৱন মায়াৰে ধেমালি, সুখ দুখৰ ছবি আঁকি যায়, জীৱনৰ আচলত লুকাই। তামান ফালিছা বে জুবিনদাৰ গান, তামান লাগিছে। ইয়েছ, জুবিনদাৰ গান সদায় ছুপাৰ হিট। কিন্তু তহঁতকেইটা যাওঁ ক'লে বে। আৰে আমি মানুহ কেনেকুৱা বে, আমিতো বিনা কাৰণত ঘূৰি ফুৰা মানুহ নহয় না। তোৰ লগলৈ আহিছিলো, তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিলে, সেইকাৰণে আহিছিলো। হয় নেকি? তেনেহ'লে নিজৰ বুলি তই কৈয়ে পেলা কথাটোনো কি? তাৰ মানে এইটো আমাৰ সিফালে এখন মানে এইটো ইনষ্টিটিউট এখন আছে যে, তাত মানে চকীদাৰ পোষ্ট মানে 3টা খালী ওলাইছে আৰু মানে 3টা পোষ্ট খালী ওলাইছে। তাত মানে চকীদাৰ কাৰণে এতিয়া ইণ্টাৰভিউ দিব লাগে। গতিকে তই যাবি নাযাওঁ মানে তাকে সুধি চাওঁ বুলি আৰু আমি দুটা যাম বুলি ভাবিছোঁ। তই যদি যাওঁ, আমি তিনিওটাই যদি চকীদাৰ কাম এটা পাই যাওঁ, তেনেহ'লে লাইফটো ছেটেপ আৰু মানে লাইফটো বনি গ'ল আৰু। ছেটেপ নহয় অৱশ্যে, বনি গ'ল আৰু মানে মুঠতে আমি ইণ্টাৰভিউটো দিব লাগে, চাকৰিকেইটা ল'ব লাগে। কথাটোতো হয়, তই ঠিক কথাই কৈছ যে চাকৰি এটা লাগে, জীৱনটো চলাই নিবৰ কাৰণে চাকৰি এটা বহুত ইম্পৰ্টেণ্ট। কিন্তু চাকৰি পোৱাটো জানো ইমান সহজ? আমাৰ নিচিনা কত হাজাৰ শ মানুহ ইণ্টাৰভিউ দিব আহিব, তাৰ মাজতে আমাৰ তিনিটাই মানে আমি তিনিটাই ক'ত আৰু ইমান সহজতে চাকৰিটো পাবি? তথাপি এবাৰ চেষ্টা কৰি চাব পাৰি যায়, মানে পৰা যায়। তাকে চেষ্টাটোতো কৰি চাব পৰা যাব ন? বল গৈ চাওঁ আৰু কিজনী পাই যাওঁ, এটা পালেতো কাফি। বন্ধুসকল, চাকৰি এটা লাগে দিয়কচোন, বহুত ইম্পৰ্টেণ্ট। তাকে ইণ্টাৰভিউ এটা দিয়া হওঁগে বুলি ভাবিছো, আপোনালোকে অলপ আশীৰ্বাদ কৰিবচোন দেই। নেক্সট কেণ্ডিডেট যিমান আছা সোনকালে আহা। গুড মৰ্নিং ছাৰ। ঠিক আছে বাৰু, গুড মৰ্নিং। কিন্তু তোমালোক তিনিটা একেলগে আহিছা যে, কাৰণটো কি কোৱাচোন কোৱা। হয় ছাৰ, মানে কথাটো অলপ বেলেগ ধৰণৰ। আমি য'লৈ গ'লেও মানে তিনিটা একেলগে যাওঁ, স্কুললৈ গ'লেও একেলগে যাওঁ, কলেজ গ'লেও একেলগে যাওঁ, মানে ক'ৰবাত ফুৰিবলৈ গ'লেও একেলগে যাওঁ, ভাত খাওঁতেও একেলগে খাওঁ। মানে ছাৰ একেখন কাঁহীতে নহয় দেই, মানে বেলেগ কাঁহীত আৰু তিনিখন কাঁহীত। সেইটোৱে আৰু মানে ছাৰ য'লৈ যাওঁ একেলগে যাওঁ। গতিকে ইণ্টাৰভিউ দিবলৈ আহিছোঁ, সেইকাৰণে একেলগে আহিছোঁ। হয় নেকি? ভাল লাগিছে কিন্তু দেই, তোমালোকৰ মাজত এই একতাটো দেখি মোৰ বহুত ভাল লাগিছে। এনেকৈ সদায় একত্ৰিত হৈ একেলগে থাকিব লাগে। হে ছাৰ, অলপ আগলৈকে আপোনাৰ মাতটো বেলেগ হৈ আছিলে, কিন্তু এতিয়া দেখোন বেলেগ হৈ গৈছে। মানে আপুনি যাদুকৰ নেকি? মানে মাতটো বেলেগ কৰি দিছে যে, ভইচটো বেলেগ কৰি দিছে যে। হয়, তোমালোকে এইবিলাক চিন্তা কৰিব নালাগে। মোৰ এনেকুৱা হয় কেতিয়াবা হৈ যায়, মানে এইটো পৰিৱেশৰ লগত মানে খাপ খোৱাকৈ মোৰ ভইচটো চেঞ্জ হৈ থাকে। বাৰু তোমালোকে নিয়মমতে এতিয়া যিমান যি ক'লেও, যিমান একত্ৰিত হৈ থাকিলেও মইতো ইণ্টাৰভিউ এটাকে ল'ব পাৰিম। গতিকে তোমালোক দুইজন আঁতৰি যোৱা, মানে যিকোনো এজন ইয়াত থাকা। এজন শেষ হ'ব আকৌ এজন আহিবা, সিজন শেষ হ'ব আকৌ এজন আহিবা। হয় নেকি ছাৰ? তেনেহ'লে চানি তই থাকি যা, তই ফাৰ্ষ্ট দে, তোৰ মানে অলপ এক্সপিৰিয়েঞ্চ আছেতো, আমি কেইটাই যাংগে আৰু। ঠিক আছে, যা। ছাৰ নমস্কাৰ ছাৰ, মোৰ নাম চানি। হয় নেকি? বাৰু চানি, প্ৰথমতে তুমি বহি লোৱা। থেংক ইউ ছাৰ। ঠিক আছে বাৰু, প্ৰথমতে তুমি কোৱাচোন তোমাৰ বিষয়ে অকণমান। হয় ছাৰ, মোৰ নামটো হৈছে চানি আৰু উপাধিটো হৈছে বৰুৱা। তাৰ মানে মোৰ সম্পূৰ্ণ নামটো হৈছে চানি বৰুৱা। আৰু ছাৰ মই বহুত দূৰৰ পৰা ইণ্টাৰভিউ দিবলৈ আহিছোঁ, আৰু আমাৰ গাঁওখনৰ নাম হৈছে ফটাচিটা গাঁও, যিখন গাঁও বহুত সৰু। ঠিক আছে বাৰু, ৰ'বা মই কথা এটা ক'ব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি য'ত মানে যিটো মোবাইলত এনেকুৱা ভিডিঅ'বিলাক বনাওঁ, এনেকুৱা ভিডিঅ'বিলাক ক্ৰিয়েট কৰোঁ, সেই মোবাইলটো বৰ্তমান বেয়া হৈ গৈছে, হঠাৎ বেয়া হৈ গ'ল। গতিকে চাউণ্ড কোৱালিটি অকণমান চেঞ্জ হৈছে, আৰু আশা কৰোঁ সেইবিলাক আপোনালোকে ৰিজেক্ট কৰি ভিডিঅ'টো চাব। বাৰু চানি, তুমি আৰম্ভ কৰি যোৱা। ঠিক আছে ছাৰ, মইতো আপোনাক মোৰ বিষয়ে কৈ আছিলোঁ। এতিয়া আহোঁ পঢ়া শুনাৰ ক্ষেত্ৰলৈ, অৰ্থাৎ পঢ়া শুনাৰ জগতখনলৈ। বৰ্তমান মই মানে BA পঢ়ি আছোঁ, মানে কলেজ পঢ়ি আছোঁ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা এই যে মানে মই মেট্ৰিকত 6 বাৰ ফেইল কৰিছোঁ, আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত 2 বাৰ ফেইল কৰিছোঁ। গতিকে ছাৰ আপুনি এই ফেইল কৰা বছৰকেইটা যোগ কৰি লগাই আপুনি অনুমান কৰিব পাৰিব যে মোৰ আচলতে বয়স কিমান। এতিয়া আহোঁ ছাৰ মোৰ ইণ্টাৰেষ্টিং বিষয়কেইটালৈ, অৰ্থাৎ আপুনি যিহেতু মোক মোৰ বিষয়ে আপোনাক ক'বলৈ দিছে, সেইকাৰণে মই কি কৰি ভাল পাওঁ, কি খাই ভাল পাওঁ, কি পিন্ধি ভাল পাওঁ, সেইবিলাক কথা ক'ম বুলি ভাবিছোঁ।
হে তুমি এইবোৰ কি কৈ আছা তুমি নাজানা নেকি যে তোমাৰ এই সাধাৰণ জ্ঞান কোনো নাই যে এটা ইণ্টাৰভিউ দিয়াৰ সময়ত তোমাৰ নিজৰ বিষয়ে সুধিলে কি ক'ব লাগে কি ক'ব নালাগে এইবিলাক তুমি কি কৈ আছা কি খাবলৈ ভাল পোৱা কি কৰা মেট্ৰিকত কেইবাৰ ফেল কৰিছা সেইবিলাক মোৰ দৰকাৰ নাই তুমি মুঠতে একদম চিম্পুলকৈ তোমাৰ নিজৰ কি তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন তুমি ক'ৰ পৰা আহিছা বছ সিমান ক'লে হৈ গ'ল এইবিলাক কি কৰি ভাল পোৱা কি খাই ভাল পোৱা সেইবিলাক দৰকাৰেই নাই হয় নেকি ছাৰ তাৰ মানে আগতে যে ছাৰ মই এবাৰো ইণ্টাৰভিউ দি পোৱা নাই সেইকাৰণে মানে ছাৰ চকীদাৰ ইণ্টাৰভিউটোৰ দ্বাৰাই মই আৰম্ভণি কৰিছোঁ ঠিক আছে নেক্সট প্ৰশ্নকেইটা ভালদৰে উত্তৰ দি যাবা অ'কে ছাৰ এই হালধীয়া চোলা লগা পোৱালি তোমাক নাই মতা দেখোন তুমি আহি গ'লা যে নাই ছাৰ ৰ'ব এই চানি তোৰ গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে তোক বোলে ইমাৰ্জেঞ্চি লাগে নহ'লে বোলে তোক ব্ৰেকআপ দিব বোলে বল বাহিৰত বল ৰ'ব ছাৰ মোক চকীদাৰ চাকৰিটো ইম্পৰ্টেণ্ট নহয় মোক গাৰ্লফ্ৰেণ্ডে বোলে ব্ৰেকআপ দিব হ'ব দিয়ক ছাৰ ইয়াকে ইণ্টাৰভিউটো লওক হে এইবিলাক কেনেকুৱা ধৰণৰ মানুহ বে ইণ্টাৰভিউ দিব আহিছে আৰু কোনোবাই ফোন কৰিছে গুচি গৈছে চিধাই এয়াৰ মানে দায়িত্ব ইয়াৰ পৰা গম পোৱা যায় যে ই চকীদাৰ চাকৰিটো পোৱা হ'লে কি কৰিলেহেঁতেন ছাৰ সেইবিলাক কথা বাদ দিয়ক মোক চিধাই প্ৰশ্ন সোধক আৰু যদি মই পাছ কৰোঁ ইণ্টাৰভিউটোত তেনেহ'লে মোক চাকৰিটো দিয়ক হয় নেকি হ'ব মই তোমাক প্ৰশ্ন সুধিম আগতীয়াকৈ তুমি বহি লোৱাচোন ন' ছাৰ মই উঠিয়ে যিকোনো কাম কৰিবলৈ ভাল পাওঁ উঠিয়ে ক'বলৈ ভাল পাওঁ বহি কাম কৰিলে মানুহ লেহেমীয়া হয় কামবিলাকো লেহেমীয়া হয় গতিকে মই উঠি সকলো কাম যিহেতু ভাল পাওঁ গতিকে মই উঠি এই প্ৰশ্নৰ উত্তৰ দিম মুঠতে আপুনি মোক প্ৰশ্ন সোধক হয় নেকি তেনেহ'লে তুমি কোৱা তোমাৰ বিষয়ে অকণমান কোৱা ইণ্ট্ৰডাকশ্যনটো দিয়া য়েছ ছাৰ একৰ্ডিং টু ইণ্ট্ৰডাকশ্যন মানে মোৰ নাম হৈছে উৰেকান্ত মই উৰি ভাল পাওঁ মানে যদিহে মই উৰিবলৈ পাৰোঁ লগতে মই পঢ়ি আছোঁ মোৰ গাঁওখনৰ নাম হৈছে ফটাচিটা গাঁও ঠিক আছে বাৰু তোমাৰ ইণ্ট্ৰডাকশ্যনটো শুনি ভাল লাগিল এইবাৰ কোৱাচোন তুমি চকীদাৰ মানে কি তোমাৰ দৃষ্টিত চকীদাৰ মানে কি হয় ছাৰ আপোনাক মই ভালদৰে বুজাই দিছোঁ যে চকীদাৰ মানে কি আপুনি শুনি থাকিব ঠিক আছে চকী মানে হৈছে আপুনিতো জানেই ছাৰ আপুনি বহি আছে চকীত আমিও বহোঁ ঠিক একেদৰে দা মানে হৈছে দা মিট সেইবিলাকো আমি জানো অৰ্থাৎ ছাৰ আমি ক'ব পাৰোঁ যে চকী আৰু দাবিলাক যোনে চোৱা চিতা কৰে তেখেতকে আমি চকীদাৰ বুলি ক'ব পাৰোঁ কি কৈছা তুমি এইবোৰ হয় ছাৰ মোৰ দৃষ্টিত চকীদাৰৰ সংজ্ঞা এয়াই যে যোনবিলাক মানুহে চকী আৰু দাবিলাক চোৱা চিতা কৰে তেখেতকে আমি চকীদাৰ বুলি ক'ব পাৰোঁ হয় ছাৰ আপোনাৰ ইনষ্টিটিউটত যিমানবিলাক চকী আৰু দা আছে সেইবোৰ আমি ভালদৰে চোৱা চিতা কৰিব পাৰিম যদিহে আপুনি আমাক চকীদাৰ চাকৰি কিতাপ প্ৰদান কৰে অ' মাই গড তুমি এইবোৰ কি কথা কৈছা যোৱা মই তোমাক ইণ্টাৰভিউ নলওঁ যোৱা মোৰ মাথাটো চুবাই নাথাকিবা যোৱা অঁ ছাৰ যাম ছাৰ চাকৰিটো হ'বনে এই টেমা গৰম কেণ্ডিডেট তোমাক মই ইয়াৰ পৰা যাব কৈছোঁ তুমি নিজে যাবা নে মই চিকিউৰিটি মাতিব লাগিব ছাৰ চিকিউৰিটি মানে কি অ' মাই গড ই মানে চিকিউৰিটি মানে কি তাকো নেজানে ঐ যা তই জানি থাকিব নালাগে যা চিকিউৰিটি মানে কি যা মই নহ'লে ইয়াত মাথা চাথা ঘূৰাই পৰি যামগৈ যা হয় নেকি ছাৰ জনা হ'লে মানে চিকিউৰিটি মানে কি আপুনি যদি কৈ দিয়া হ'লে ভাল আছিলে আৰু ময়ো মানে বেলেগক অলপ মানে চিকিউৰিটি কৰি লেভেল দিব পাৰিলোহেঁতেন কি ঐ তুমি মানে সঁচাই পাগল দেই তুমি মানে সঁচাই পাগল কি কথাবোৰ কৈছা এইবোৰ কি কথাবোৰ কৈছা চিকিউৰিটি মানে কি লেভেল দিয়া বস্তু নেকি তেনেহ'লে ছাৰ চিকিউৰিটি মানে খোৱা বস্তু নেকি বুৰ্বক মই তোমাক যোৱা বুলি কৈছোঁ তো ইয়াৰ পৰা যোৱা বুলি কৈছোঁ তো অ'কে ছাৰ চাকৰিটো যদি কনফাৰ্ম নহয় আকৌ আহিম পাছত কিমান আহি থাকিবা মুঠতে তুমি এতিয়া ইয়াৰ পৰা যোৱা অ'কে ছাৰ কেনেকুৱা ধৰণৰ কেণ্ডিডেটো এইবোৰ একোৱেই নাজানে চিকিউৰিটি মানে কি তাকো নাজানে চকীদাৰ মানে বোলে চকী আৰু দাবিলাক যোনে চোৱা চিতা কৰে তেখেতক চকীদাৰ বুলি কোৱা হয় মাথা চাথা গৰম কৰি দিব কিন্তু এইকেইটা এক নম্বৰ কৈছোঁ নহয় অলপো মানে জ্ঞান নাই একেবাৰে জ্ঞান নাই সীমিত জ্ঞানখিনিও নাই সিহঁতৰ এইকেইটা মাথা চাথা গৰম কৰি দিলে ইণ্টাৰভিউ কেঞ্চেল